হেল্ল' ভিউৱাৰ্ছ, ৰাসৰ ছিজন চলি আছে। আমি আহি গ'লোঁ ৰাসত। এইটো হ'ল বৰজাৰ ৰাস, আমাৰ ঘৰৰ একদম নিকটৱৰ্তী। তো আহি কিনে সোমাই গ'লোগৈ এণ্ট্ৰি, মোৰ লগত আছে সুনীতা। তো এণ্ট্ৰি কৰি আহি গ'লোগৈ আমি গোশালালৈ। ইয়াতে গোশালা কৰিছে, বহুত ধুনীয়া এটা কাম, যিটোত জীৱ জন্তুসকলক মানে খোৱা লোৱা দিয়াৰ ব্যৱস্থা কৰিছে। তো আমি পোনে পোনে ইয়াত ঘাঁহ লৈ ল'লোঁ। তো খানা লৈ ল'লোঁ আমাৰ অমাত যিবোৰ জীৱ জন্তু আছে সেইসকলক খুৱাবলৈ। তো এতিয়া লৈ গৈ আছোঁ, তো লৈ অলপ খুৱাই ল'ম এইসকলক, কাৰণ এইটো এটা পুণ্যৰ কাম। জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে যেন এই অমাত জন্তুবোৰক খুৱায়। ময়ো অলপ লৈ ল'লোঁ, ময়ো খুৱাই আছোঁ অলপ। আপোনালোকে খুৱাই নে নাই অলপ জনাবচোন কমেণ্ট কৰি। আৰু কোনে কোনে বৰজাৰ ৰাসত আহি এই কামটো কৰিছে মোক অলপ জনাব, কমেণ্টত জনাব আপোনালোকে, ঠিক আছে। এই ৰামভাই পূৰা খুৱাই আছে, ৰামভাই খুৱাব এতিয়া। তাৰপিছত আমি ইয়াৰ পৰা ওলাম আৰু এতিয়া, কাৰণ ইয়াতে বহুত সময় থাকি গ'লোঁ। ইয়াতে গোটেই জীৱ জন্তুখিনিক মানে বহুত আছে আৰু বহুত মানুহ আছে, কি ক'ম আৰু, ক'বলৈ ভাষা নাই। এই সৰু পোৱালিটোক চাই ল'ৰালিকালৰ কথা মনত পৰি গ'ল। নিজৰ মাক দেউতাকৰ লগত ৰাস চাব আহিছে। আমিও সৰুতে এনেকৈ গৈছিলোঁ মা দেউতাৰ লগত। ইহঁতেও অলপ খুৱাই আছে এই গায়কসকলক। তো চাওক কি ধুনীয়া এটা দৃশ্য। এই সুনীতা পূৰা প্ৰণাম কৰি আছে। তো আমি এতিয়া ওলাই আহিলোঁ মেইন ৰাস চাবলৈ। ৰাসত চাবলৈ যাওঁৱেই আগতে সৰুকালত গৈছিলোঁ মূৰ্তিবোৰ চাবৰ কাৰণে, কৃষ্ণ ৰাধা এইবোৰৰ মূৰ্তিবোৰ যে সজাইছিল। তো ইয়া চাওক, এইফালে আহোঁতে আহোঁতে চালোঁ এইফালে আপোনাৰ কীৰ্তন চলি আছে। এয়া চাওক আমাৰ সুনীতা এটা চেলিব্ৰিটি হয়, সৰু সুৰাকৈ চবে ধৰি ৰাখিছে, ফটো উঠাই আছে। একদম ফেমাছ চেলিব্ৰিটি হয় আৰু কি ক'ম, তেখেতে পূৰা ফটো উঠিলে, চেলফি। তো এইফালে ওলাই আহিলে চায়ন আছে লগত। এইফালে ওলাই কেনে চাওক কি ধুনীয়া পৰিৱেশ, ইমান মানুহ, কি ক'ম আৰু। এই ৰাতিখন ইমান মানুহ হৈছে যে ক'বলৈ ভাষা নাই আৰু। কোনে কোনে আহিছে অলপ কমেণ্টত জনাব দেই। বৰঝাৰ ৰাসত কাক কাক লগ পাইছিলোঁ জনাব। এইফালে আহোঁতে আহোঁতে চাব পাৰিছে, চাওক কি ধুনীয়া এটা শিৱৰ মূৰ্তি এটা বনাইছে। মানে নিজৰ মনটোকে কিবা আপলোড কৰি দিয়ে আৰু, মানে ক'বলৈ ভাষা নাই, ইমান ধুনীয়াকৈ বনাইছে। এইফালে এটা আকৰ্ষণীয় বস্তু চালোঁ। সৰুতে এইবোৰ চাই বহুত ভয় কৰিছিলোঁ। চাওক ন কেনেকুৱা ধৰণৰ ভুটীয়া, অ' মাই গড। এইবোৰ চাই কোনে কোনে ভয় কৰিছিল সৰুকালত অলপ কমেণ্ট কৰিবচোন। মই বহুত ভয় কৰিছিলোঁ। তো এইফালে আমি এতিয়া যাই আছোঁ পোনে পোনে, কাৰণ ওলাই কেনে এতিয়া যাবলৈ ওলাইছোঁ। যাওঁতে এনেকুৱা এজন ব্যতিক্ৰমী ব্যক্তিক লগ পাম আৰু ক'বলৈ ভাষা নাই। পাই গ'লোঁ আৰু এতিয়া ৰাস্তাতে মানুহজনক। তো মানুহজনক চাওক, কোনে কোনে চিনি পায় মানুহজনৰ কথা আপোনালোকে জনাব, কাৰণ ইয়াৰ বোলে ফেমাছ হয় মানুহজন। আৰু এই জেগাখিনি ইমান ধুনীয়া, ক'বলৈ ভিডিঅ' ব্লগত আহি যাব। हर महादेव काल हरा दुख हरा कष्ट हरा हर हर महादेव। আমি সবেই জনতাৰ বিষয়ে মাৰিয়া হয়, বহুত ধুনীয়া লাগিছে। ৰঞ্জিত বড়ো দাদাৰ আইডি হয়, ফেচবুক পেজ আছে, চবেই দাদাৰ আইডি হয়, চবে ফলো কৰিব। দাদা কৈ দিয়ক মোক, চবে ফলো কৰিব। ৰঞ্জিত বড়ো হয় ফেচবুকত আপুনি চালে হ'ল ন? হয়, চবে দাদাক ফলো কৰিব চলি আছো, মই হৈ আছো ন একদম। চবে দাদাক ফলো কৰক। দাদা একদম জুবিন দা দেশৰ মানুহ, ভাল লাগিছে। চবে দাদাক ফলো কৰিব। ঠিক আছে বঢ়িয়া। এইখিনিতে সুনীতাৰ আৰু এজন ফেন্সক লগ পাই গ'লোঁ। সুনীতাৰ লগত ফটো একপি উঠিব বুলি পূৰা ফটো প'জ দি আছে, আৰু ফটো কপি উঠি গৈ গ'ল। উঠাৰ লগে লগে ৰাস বুলিলেই মীনা বজাৰ, আৰু এইটো হ'ল চবতছে মোৰ ফেভৰেট। আমি সৰুকালৰ পৰা আৰম্ভ কৰি এতিয়ালৈকেও ৰাসত আহোঁ। ফ্ৰেণ্ডছ ফলোৱাৰ বহুত আছিল, চ' বহুতবিলাকক লগ পাইছোঁ ৰাসত। কোনে কোনে মীনা বজাৰত চকৰিত উঠি ভাল পাইছে আৰু কোনে কোনে কান্দিছে অলপ কমেণ্ট কৰি জনাবচোন। মোৰ কিন্তু ফেভৰেট হয়, চকৰিত উঠি বহুত ভাল পাওঁ। ইমান ডাঙৰ, কি ক'ম আৰু, ইমান মানুহ ইয়াত ক'বলৈ ভাষা নাই। এইটো হ'ল চাওক ডিস্কো ডেন্সাৰ, চিত্ৰহাৰ বুলি কয়, ফেমাছ হয় একদম দেই এইবোৰ। আৰু ইয়াতে বিশেষকৈ ল'ৰাবোৰ ইয়াতে থাকে, কাৰণ চিত্ৰহাৰ বুলি ক'লে ফেমাছ হয়। বহুত ভাল লাগে চিত্ৰহাৰটো চাই, ময়ো চাওঁ আৰু কি কৰিম আৰু। এইফালে আহি গ'লোঁ ৰাস বুলিলেই। এইফালে ৰাসত আপোনাৰ এইটো খেলা হয়, বল দি কেনে পেলাব লাগে। আপোনাৰ এইবোৰ গিলাচ পেলালে তেওঁলোকে হাঁহ মুৰ্গী উপহাৰ দিয়ে। এইখিনিতে ময়ো এটা বল লৈ ল'লোঁ, মই পেলাবলৈ চেষ্টা কৰিলোঁ, কিন্তু এটা গিলাচ থাকি গ'লগৈ, নোৱাৰিলোঁ। আৰু একো নাই, ট্ৰাই কৰিব লাগে আৰু চব। এই ৰাসত আহিছোঁ যদি, এই ৰাসত মোৰ এটা ফিল লাগিছে যে এইটো থামেল হয়। মানে থামেলত যেনেকুৱা মই ফিল পাইছিলোঁ, বা আপোনাৰ থাইলেণ্ডত
হঠাৎ পৃথিৱীৰ সবচে সুখী মানুহজনক লগ পাই গ'লোগৈ আমি তো এইফালে ওলাই আহিলোঁ এতিয়া এইয়া নাগৰতলা ৰাসত আহিছোঁ যে নাগৰতলাত উঠিবই লাগিব ইয়াৰ মজাটোৱে বেলেগ একদম মীনা বজাৰ খালী হৈ গৈছে ৰাতি 2টা বাজি গ'ল যিহেতু তো ঠিক আছে ব্লগটো কেনেকুৱা লাগিছে জনাব এতিয়া আমি ঘৰমুৱা হৈ গ'লোঁ কাৰণ ৰাতি বহুত হৈ গ'লগৈ এনেকুৱা ধৰণৰ সদায় ব্লগ যদি আগলৈ পাই থাকিবলৈ ব্লগটো সকলোৱে ভাল লাগিছে এটা কমেণ্ট কৰিব আৰু পাৰিলে ব্লগটো শ্বেয়াৰ কৰি দিব ধন্যবাদ বাই বাই